আমি আজি এই ভক্তি প্ৰদীপ প্ৰজ্বলন এই কাৰ্যসূচী ভাগে দিনটোৰ সকলো কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াত শ্ৰদ্ধাৰ ৰমেশ চন্দ্ৰ ভূঞা ডাঙৰীয়াক আমি ভক্তি প্ৰদীপ প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আজি এই ভক্তি প্ৰদীপ প্ৰজ্বলনৰ শুভক্ষণত আমি এই অনুষ্ঠানত তেখেতক ভক্তি প্ৰদীপ এভাগ দিব বস্তুৰে শ্ৰদ্ধা জনাব আৰু এই ভক্তি প্ৰদীপ বস্ত্ৰ বৰা ডাঙৰীয়া আমাৰ চন্দ্ৰকান্ত কেওঁট ডাঙৰীয়াক শ্ৰদ্ধা জনাব আৰু শ্ৰদ্ধা জনাব আৰু আমাৰ মনেশ্বৰ কলিতা ডাঙৰীয়াই আমাৰ গোলাপ চন্দ্ৰ কলিতা ডাঙৰীয়াক এয়া জাতীয় বস্ত্ৰৰ শ্ৰদ্ধা জনাব। আমি ৰাইজ হৈ আটাইকেইগৰাকী ধৰ্মদুৰ্গা উত্তৰলৈকে আমি শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকল বাৰেবাৰে সমাজৰ উদ্যোগত ষষ্ঠতম ভাওনা সমাৰোহৰ আজি দ্বিতীয় দিনা আজি কাৰ্যসূচী ইতিমধ্যে আমাৰ আজি ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। আমাৰ লগত একেলগে আমাৰ সতীৰ্থ বিধায়ক আমাৰ ৰহা সমষ্টিৰ শশীকান্ত দাস ডাঙৰীয়া আছিলে আৰু ইয়াত যিটো আমাৰ এই যিখন ক্ষেত্ৰ মালিৰাম ফুট জয়ৰাম শইকীয়া বিজয় চন্দ্ৰ বৰাৰ সমন্বয় ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে আৰু যি ষষ্ঠতম ভাওনা সমাৰোহ ইয়াত উদযাপিত হৈছে দেখা পাইছে। খুব ইয়াত আপোনালোকে ইয়াৰ গোটেই যিটো অনুষ্ঠানটো 104খন গাঁও আছে য'ত নেকি আমাৰ নিজ চহৰ মৌজা পাখিমূৰীয়া মৌজা আৰু শিঙীয়া পুখুৰী মৌজা এটা সমন্বয়স্থল এই যি আমাৰ তিলীয়া পুখুৰী পাৰ। গতিকে আশা কৰিছোঁ যে আজি উদ্দেশ্য লৈ পেলাই এই যি সমাৰোহ যিটো আয়োজন কৰা হৈছে সেই সমাৰোহ সাৰ্থক হ'ব আৰু অহা কাইলৈকে আছে সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ।